নমস্কাৰ, মই ধন। দৰ্জী মানে হ'ল দয়ালু, দৰ্জী মানে হ'ল দুখীয়া, আৰু দৰ্জী মানে হ'ল আনৰ দুখ বুজা। কি কাৰণ কৈছোঁ, যেতিয়া মানে আমাৰ ওচৰত কোনোবা আহে নিশ্চয় তো আমাৰ কোনো টাইমৰ মানে মূল্য নাথাকে। এনেকুৱা মানে কি কয়, আপোনাৰ আহি কেনে 2 মিনিট লাগিব দাদা এইটো চিলাই দিয়ক, 1 মিনিট লাগিব এইটো চিলাই দিয়ক। আৰু একদিন মই এটা ডক্টৰৰ ওচৰত যাই কৈছিলোঁ, দাদা 2 মিনিট লাগিব প্লিজ, মোৰ মানে পেচেণ্টৰ মই মাক লৈ গৈছিলোঁ যে চাই দিয়ক। ডক্টৰজনে মোক কৈছে যে 2 মিনিটৰ মোৰ মূল্য জানা নেকি তুমি, কিমান মূল্য? সেইদিনাখনে মই বুজিছোঁ আমাৰো 1-2 মিনিটৰ আমাৰো বহুতো মূল্য থাকে, কিন্তু তথাপিতো আমি মানুহৰ দুখ বুজি কেনে কৰি দিওঁ মানুহজনে কিমান বিপদত পৰিছে। কিন্তু ডক্টৰ ইজনে সেইখিনি তাৰমানে আমাৰ দুখ নুবুজে আৰু আমাক কি দিয়ে, 10 টকা দিয়ে 10 মিনিট কাম কৰাৰ বিনিময়ত। আৰু ডক্টৰ এজনে 1 মিনিট কাম কৰে, 1 মিনিট কাম কৰাৰ বিনিময়ত কিমান টকা লয়? 500 টকা লয়। 500 টকা লয়। এজন মানুহৰ দিন হাজিৰা 500 টকা চলি থাকিলে তেওঁ এখন মানে কি কাগজ এখন লিখি দিয়ে, তেনেকৈ তেওঁ মেডিচিনৰ নাম লিখি দিয়ে, তেতিয়াহ'লে 500 টকা লয়। ঠিক আছে, সেইটো তেওঁৰ টেলেণ্ট, তেওঁ লৈছে। আমি বেলেগৰ দুখ বুজি বুজি আমি তাৰমানে 10-5 টকাতে গৈছোঁ। এতিয়া মানে ভিক্ষাৰীও আমাৰ কি 10 টকা দিলে অলপ টানে পাই ল'বা, কিন্তু আমি দৰ্জী ভিক্ষাৰীতকৈও তলত। সেইটোৱে মই কৈ আছোঁ, শুনি থাকক। আৰু আমাৰ দুখ কোনে নুবুজে, আমি বেলেগৰ দুখ সদায় বুজি থাকোঁ। তাৰ কাৰণে আমি দুখীয়া, ইমানে দুখীয়া যে আমি মাছ কিনিব যায় মাছ কিনিব নোৱাৰোঁ, আমি মাছ চাই থাকিব লাগে। আমি বেলেগৰ দুখ বুজাৰ কাৰণে আমি মানে দুখীয়া মানুহ এজন আহিছে, পাৰিলে আমি পইচা নোলোৱাকৈ পঠাই দিওঁ। আৰু যদি 10 টকা 20 টকা মানে কাপোৰ চিলাইছে, যদি পেণ্ট চিলাইছে বা চাৰ্ট চিলাইছে, যি চিলাইছে আৰু যদি সেই কাপোৰটোৰ দাম আমাৰ 300 টকা হয়, আমি মানে কি দুখীয়া মানুহ বুলি 200 টকাতে আমি চিলাই দিওঁ। ঠিক আছে, সেই মানুহজনে সেইটো বুজি নাপায় যে তেওঁক দুখীয়া বুলি কেনে আমি মৰমতে দিছোঁ। তেওঁ কিন্তু কি কৰে, বেলেগক যাই কেনে কি কয়, মই 200 টকাত চিলাই আনিছোঁ পইচা থকা মানুহ এজনক। সেই মানুহজনো আমাক কি কৰে, আহি কেনে পইচা থকা মানুহজনেও আমাক 200 টকাই দিয়ে। ঠিক আছে, যেতিয়া আমি কওঁ দাদা এইটো 300 টকা হয়, এইটো 200 টকাটো নহয়, তেতিয়া কয় কি অমুকে এইটো 200 টকাত নিছি, মোৰ পৰা কিয় 300 টকা লোৱা? ঠিক তেনেকুৱা বহুত কথা আছে, বহুত ক'ব লগা কথা আছে। তো দৰ্জী কাম কৰিব লাগিলে বহুত কঠিন হ'ব লাগিব। 1 নম্বৰ বেলেগৰ দুখ বুজিব নালাগিব, তেতিয়াহ'লে আপুনি ধনী হ'ব, ছাকচেছ হ'ব পাৰিব। আৰু কেইটামান কথা আছে, কেতিয়াও ইমাৰ্জেঞ্চি কাম হ'লে দৰ্জী ইমাৰ্জেঞ্চি কাম হ'লে নকৰিব, এটা কামতে নকৰিব। ইমাৰ্জেঞ্চি কাম বাকী হ'ব, নহ'লে আপোনাৰ পইচা কম দিব, নহ'লে আপোনাৰ সেইকাৰণে কি ক'ব, গধূলি পইচা দি আছোঁ, তেতিয়া কাপোৰটো লৈ যাব আৰু সেই গধূলি জীৱনত ঘূৰি নাহে। ঠিক আছে, এনেকুৱা বহুত ক'ব লগা আছে। যদিহে আপোনাৰ এইটো মানে ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মোৰ বহুত ক'ব লগা কথা আছে, মই কৈ যাম আপোনালোকক নিশ্চয়। তো আজিৰ কাৰণে ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো বেয়া পাইছে না ভাল পাইছে। তেতিয়া মই জানিম, আপোনালোকৰ মতামত জনাব। যদি কিবা ভুল হৈছে, সৰু ভাইটি বা দাদা যি বুলি ভাবে আৰু সেই বুলি মানে ক্ষমা কৰি দিব। তো কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব প্লিজ। আৰু চেনেল নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, বাই বাই।